এই মুহূৰ্তত এনি এক্সপ্ৰেছৰ দৰ্শকসকলক দিব বিচাৰিছো এটা গুৰুত্বপূৰ্ণ খবৰ। কলিয়াবৰ দলগাঁৱৰ নিৰ্দিষ্ট শিশু চামধৰাত উদ্ধাৰ হৈছে। কলিয়াবৰ দলগাঁৱৰ দেৱজিৎ বৰা আৰু মীনাক্ষী বৰাৰ পুত্ৰ গীতাৰ্থ বৰা আজি পুৱা নিজৰ বাসগৃহৰ পৰাই নিৰুদ্দেশ হৈ আছিল। প্ৰায় 5 ঘণ্টাৰ পাছত এগৰাকী টমটম চালকৰ তৎপৰতাত কলিয়াবৰ চামধৰাত গীতাৰ্থক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। শংকৰদেৱ শিশু নিকেতন কলিয়াবৰত 5ম শ্ৰেণীত অধ্যয়নৰত শিশুগৰাকী নিজৰ বাসগৃহৰ পদূলি মুখত খেলি থকাৰ অৱস্থাতে কোনো দুষ্কৃতিকাৰীয়ে শিশুগৰাকীক অপহৰণ কৰি লৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে পিতৃ দেৱজিৎ বৰাই। ইয়াৰ লগতে সবিশেষ জনাই কলিয়াবৰ আৰক্ষী নিৱেশত এখন এজাহাৰ দাখিল কৰিছে শিশুগৰাকীৰ পিতৃয়ে। লগতে ৰাইজক সজাগ হৈ থাকিবলৈ আহ্বান জনাইছে গীতাৰ্থ বৰাৰ পিতৃ দেৱজিৎ বৰাই। নিউজ ডেস্ক ৰিপোৰ্ট এনি এক্সপ্ৰেছ। নমস্কাৰ, মোৰ নাম শ্ৰী গীতাৰ্থ বৰা। মই ঘৰৰ আগফালে আহিছিলোঁ, আহি পেলাই পানীত খেলগুটি মাৰি আছিলোঁ। তাৰপিছত মই একো গম নাপাওঁ। তাৰপিছত দোকান এখনতে মই বহিলোঁ। তাৰপিছত টমটম এখন আহিলে। টমটম ড্ৰাইভাৰটোৱে মোক সুধিলে, তোমাৰ ঘৰ ক'ত, তোমাৰ নাম কি? তাৰপিছত সেইখিনি কোৱাৰ পিছত মানুহ ঘৰলৈ লৈ আহিলে। মানুহ ঘৰে দেউতালৈ ফোন কৰি দিলে। মোৰ ঘৰ দলগাঁও। শিশু নিকেতন কলিয়াবৰ। ক্লাছ 5। মীনাক্ষী বৰা। দেউতাৰ নাম শ্ৰীযুত দেৱজিৎ বৰা। আজি 31 মে'। আজি মই পুৱা নিজৰ কৰ্মস্থলীলৈ ওলাই গ'লোঁ। ওলাই যোৱাৰ পিছত 9 বজাত মোৰ মিছেছে ফোন কৰে যে আজি ল'ৰাটো দেখোন ঘৰত নাই। ভাবিলোঁ ওচৰে পাঁজৰে কাৰোবাৰ ঘৰত আছে, আহিব বুলি ভাবিলোঁ। 10 বজাত আকৌ ফোন কৰিছে যে অহা নাই। তাৰপিছত কথাটো অকণ চিন্তা কৰিবলগীয়া হৈ পৰাত মই অফিচত কথাটো জনালোঁ যে আজি অকণমান মোৰ ঘৰত সমস্যা, ল'ৰা ঘৰত নাই বুলি গম পাইছোঁ, গতিকতে মই দেৰি নকৰি সোনকালে ঘৰলৈ যাব লাগিব এইবুলি আহিলোঁ। আহি ঘৰৰ ওচৰে পাঁজৰে বিচাৰিলোঁ, ইঘৰ সিঘৰ কৰি বিচাৰিলোঁ। তাৰপিছত পাছফালে বিচাৰিলোঁ, আগফালে বিচাৰিলোঁ। পানী দুনি, বৰষুণো আহিছে, পানী দুনি পৰা ইত্যাদি কৰি সকলোফালে বিচাৰি ক'তো নাপাওঁতে চিন্তা বাঢ়ি গ'ল। ইঘৰ সিঘৰকৈ খবৰ দিওঁতে গোটেই গাঁৱৰ মানুহে গম পাই ইকাণ সিকাণ কৰি গোটেইখন বিয়পি পৰিছে কথাটো। তাৰপিছত আমি বোলো নাই, এই কথা নহয়, থানাত কথাটো জনাওঁ এইবুলি থানালৈ আহিবলৈ ওলাওঁতেই এটা ফোন পালোঁ যে জয়সাগৰ দলনিত ল'ৰা এটা পাইছে বুলি। তাৰপিছত তয়াময়াকৈ আমি মটৰচাইকেল লৈ জয়সাগৰ দলঙি পালোঁগৈ। তাত কিন্তু একো নাই। নথকাত আমি চিন্তা কৰিলোঁ অকণমান আগলৈ গৈ থাকোঁচোন। আকৌ গ'লোঁ, গৈ চামধৰা পালোঁগৈ। চামধৰাত 2-1 মানুহক সুধিলোঁ। তেওঁলোকে তাৰ বিষয়ে একো অনুসন্ধান নাপাওঁ বুলি কোৱাত আমি আকৌ আগুৱাই গ'লোঁ। আগুৱাই গৈ এখন টমটমে, মই যেতিয়া মটৰচাইকেল লৈ ঘূৰি ফুৰিছিলোঁ তেতিয়া তেওঁ সম্ভৱ অনুভৱ কৰিছে যে এই মানুহজনেই বিচাৰি ফুৰিছে ল'ৰাটো। তাৰপিছত তেওঁ মোক চিঞৰি মাতিলে। মাতাত মই ওচৰ চাপি আহিলোঁ। আহোঁতে মই ক'লোঁ যে এনেকৈ মই ল'ৰা এটা বিচাৰি আছোঁ। তেওঁ ক'লে হয় মই পাইছোঁ, পাই পেলাই মানুহ এঘৰত থৈ আহিছোঁ। সেই মানুহঘৰৰ এড্ৰেছ দিলে চামধৰাৰ। তেওঁলোকৰ ঘৰলৈ গ'লোঁ, গৈ পেলাই মই তেওঁক তাৰ পৰা উদ্ধাৰ কৰিছোঁ। উদ্ধাৰ কৰি মই ঘৰলৈ আহিলোঁ। ঘৰলৈ আহি মেডিকেল কৰালোঁ। মেডিকেলৰ পৰা আহি মই কলিয়াবৰ থানাত কথাটো জনাবলৈ আহিছোঁ।